মই ভাবো যে বিজেপিয়ে 90টাৰ পৰা 100টাৰ ভিতৰত সিট জিকিব আৰু খুব ধুনীয়াকৈ চৰকাৰ হৈ যাব। মই তেনেকে সিট হিচাপত গন্তি কৰা নাই, কিন্তু 90টাৰ পৰা 100টা পাবৰ কাৰণেতো সব সিট জিকিবই লাগিব। মইতো নিজে গৈছো, খুব ধুনীয়া পৰিৱেশ, আৰু খোৱাঙতো চক্ৰ গগৈ 20-25-30 হাজাৰ ভোটত জিকিব। এক সাইড ইলেকশ্যন হ'ব। খোৱাঙত বহুত ভাল, মইতো খোৱাঙত গৈ আহিছো, যোৱা 3 দিন আগত মই খোৱাঙত গৈ আহিছো। বৰষুণৰ মাজতো 20,000 মানুহ বহি আছে, গতিকে খোৱাঙতো বহুত ভাল পৰিৱেশ। গৌৰৱ গগৈ যেতিয়া প্ৰচাৰ চলাবলৈ আহিছে স্যাৰ, সংবাদ মাধ্যমত কৈছে লোকসভা পুনৰাবৃত্তি হ'ব যোৰহাটৰ। মোৰতো কোনো আপত্তি নাই, কিন্তু লগত পুনৰাবৃত্তিও হ'ব আৰু কাম নকৰাৰো পুনৰাবৃত্তি হ'ব, এমপিক দেখা নোপোৱাও পুনৰাবৃত্তি হ'ব। এটাতো অকল পুনৰাবৃত্তি নহয়, ৰিজাল্ট পুনৰাবৃত্তি হ'ব। কিন্তু তেওঁক 2 বছৰ যে কোনেও দেখা নাপালে, আৰু দেখা নাপাব। কাম নহ'ল 2 বছৰ, একো নকৰিলে, আৰু নকৰিব। গতিকে মানুহে এইবিলাক চাই নাথাকে জানো? অকল প্ৰেছতটো ক'লেই কাম নহ'ব, মানুহেতো দেখা পাই থাকে যে তেখেত এমপি হোৱাৰ পিছত যোৰহাট সমষ্টিৰ মানুহৰ লগত কিমান সম্পৰ্ক ৰাখিল। ইয়াতো মাইকত দাবী কৰি থাকিলেতো কথাটো নহয়। মইতো এটাই কথা ক'ম যে ওৱেচিক কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে, মিয়া মানুহখিনিক ৱেপনাইজ কৰিব পাৰে। আজি যিটো তেওঁ ভাষণ দি থৈ গ'ল, এই ভাষণ দিয়াৰ পৰা কি হ'ল যে মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব। তেওঁলোকৰ সংখ্যাও বেছি। কালি যিটো ভাষণ বা যোৱা 2টা দিনত যিটো ভাষণ দিলে, সেই ভাষণটোৱে এটাই কি কৰিলে যে মিয়া মানুহখিনি আমাৰ ভাষাত ৱেপনাইজ কৰি পেলালে, যে কালি ৰাস্তালৈকেও তেওঁলোক ওলাই আহিব, ভয় নকৰিব। এতিয়া ইউনিছ তামুলী হওক, অমুক হওক, এইবিলাকক আজিলৈকে কোনেও গৰিহণা দিয়া নাই, কংগ্ৰেছে গৰিহণা দিয়া নাই, আমিতো সদায় গৰিহণা দি আছো। আজিলৈকে তেওঁ যিমান কথা কৈ ফুৰে, কংগ্ৰেছে কেতিয়াবা কৈছে নেকি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে? আজিওতো কংগ্ৰেছে কোৱা নাই যে ওৱেচিয়ে সাম্প্ৰদায়িক ভাষণ দি থৈ গ'ল, ওৱেচিক গ্ৰেপ্তাৰ কৰিব লাগে। কৈছে জানো ক'ৰবাত? কোৱাটো নাই। স্যাৰ, কালি সোণাৰীত বিজেপি কৰ্মী মানে হিংসাত্মক ঘটনা, এজন মৃত্যু হৈছে। ডিমৌত যিজন কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁক দুৰ্বৃত্ত আক্ৰমণ কৰিছে। মোৰ হাতততো ইমান খবৰ নাই, সোণাৰীৰ খবৰটো আছে, কিন্তু এইটো ইলেকশ্যন ৰিলেটেড হয় নে নহয় নজনাকৈ কোৱাটো ঠিক নহয়। কাৰণ ইলেকশ্যন ৰিলেটেড হ'লে ঘটনাটো বেলেগ হয়, ব্যক্তিগতও হ'ব পাৰে, কি হ'ব পাৰে। গতিকে আমি তদন্তৰ পিছতহে ক'ব পাৰিম যে ইয়াৰ লগত ইলেকশ্যনৰ সম্বন্ধ আছে। আমিতো 90খনৰ পৰা 100খন সিট পালোৱে, আৰু ক'ত প্ৰভাৱ পৰিব নপৰিব এইবিলাক মই নাজানো আৰু। কিন্তু ইলেকশ্যনৰ দিনাখন আপোনালোকে চাব 90 to 100 সিট বিজেপি থাকিব। লোকসভাত 96 পাইছিলো, এতিয়া 4খন বাঢ়িব। প্ৰধানমন্ত্ৰী আহিব, কিবা আহ্বান জনাব নেকি? প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাব যে বিজেপিক ভোট দিয়ে। মই সিট বেচিছত একো কথা নকওঁ, 90ৰ পৰা 100।